নমস্কাৰ মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই লৈ আহিছো মই পাঠ কৰি থকা উপন্যাস মৃণাল কলিতা দেৱৰ বকুল ফুলৰ দৰে এই উপন্যাসখনিৰ নৱম খণ্ডটি। ইয়াৰ আগৰটি খণ্ড অৰ্থাৎ অষ্টম খণ্ডটি আপোনালোকে শুনিলে। তেন্তে আহকচোন আজিৰ এই নৱম খণ্ডটিৰ মাজলৈ। অসীমৰ মাক বাপেকৰ বুকু দুখনো মৰম আৰু হাঁহি স্ফূৰ্তিৰে ভৰি আছিল, যেন সেউজীয়া ভৰা পাহাৰ একোখন। সেই পাহাৰৰো বান্ধ দুৰ্বল হ'ল, খহনীয়া হ'ল। মৰম আৰু হাঁহিবোৰ বুকুৰ পৰা অলপ অলপকৈ খহি খহি পৰিল আৰু সময়ত খালী হৈ গ'ল, উকা হৈ গ'ল। মাক বাপেকৰো অসুখ হৈছে। কি সেই অসুখ? গছজোপাৰ তলৰ পৰা অসীম ওলাই আহিল। ধাৰাসাৰ বৰষুণজাকৰ মাজেৰে সি খহি পৰা শিলটোৰ ওচৰলৈ আগবাঢ়িল। শিলটোৰ গাত সি মৰমেৰে আলফুলে হাত বুলাই দিলে। লাহে লাহে তাৰ এনেকুৱা লাগিবলৈ ধৰিলে শিলটো যেন আজলি, শিলটো যেন সি নিজেই, পাহাৰখন যেন তাৰ বাপেক, আৰু নিৰাশ্ৰয় হৈ যেনিয়ে তেনিয়ে অস্থিৰভাৱে উৰি ফুৰা চৰাইবোৰ যেন সিহঁতৰ হেৰাই যোৱা উজ্জ্বল হাঁহিবোৰ, মৰমবোৰ। এখন পাহাৰৰ নামনিৰ নিৰ্জনতাত ধাৰাসাৰ বৰষুণ এজাকত তিতি থাকিল অসীম অকলশৰে। নিৰ্মলে খিৰিকীখনেৰে দেখিলে বৰষুণত ভিজি ভিজি কোনোবা এজন সিহঁতৰ পদূলিৰে সোমাই আহিছে। হয় হয়, সেয়া অসীম আহিছে সিহঁতৰ ঘৰলৈ। বৰষুণত ভিজি ভিজি সিহঁতৰ চোতালত ভৰি থৈছে অসীমে। আনন্দ আৰু আৱেগত অসীম বুলি চিঞৰ এটা মাৰি নিৰ্মল একে জাপে বিচনাৰ পৰা নামিল আৰু দৌৰি গৈ বাৰান্দাত উপস্থিত হ'ল। আহ বাৰান্দাত উঠ, এনেকৈ বৰষুণত ভিজি আছ কিয়? একে উশাহতে নিৰ্মলে ক'লে। অসীম লাহেকৈ নীৰৱে বাৰান্দাত উঠিল। অসীমক ভালকৈ লক্ষ্য কৰি নিৰ্মল চক খাই উঠিল। অসীমক এবাৰ লগ পোৱাৰ আনন্দ, আৱেগ, উৎসাহ সকলো যেন জয় পৰি গ'ল নিমিষতে। অসীমৰ গাৰ চোলা, পেণ্ট, মূৰৰ চুলি ভিজি গাত লিপিত খাই পৰিছে। তাৰ চকু দুটা গাঁতলৈ সোমাই গৈছে। খুব ক্ষীণাইছে অসীম। দেখিলে এনেকুৱা লাগে যেন সি বহুদিন ধৰি খুব ডাঙৰ বেমাৰ এটাত ভুগি আছে। দেখাত বয়সত যেন অসীম নিৰ্মলতকৈ বহুত ডাঙৰ, তেনেকুৱা লাগিল নিৰ্মলৰ। এইজন অসীম তাৰ অচিনাকি। স্কুলত লগ পোৱা অসীমজন এইজন নহয়। ৩ মাহতে অসীম বহুত সলনি হৈ গ'ল। অবাক হৈ নিৰ্মলে অসীমৰ ফালে চাই থাকিল একেথিৰে। অসীমৰ বৰ অস্বস্তি লাগিল। সেমেকা হাঁহি এটা মাৰি সি সুধিলে, কি চাইছ ইমানকৈ? থতমত খাই নিৰ্মলে ক'লে, ব'ল ভিতৰলৈ। নালাগে দে, ৰুমটো নষ্ট হৈ যাব, গোটেই গাটো পানীত ভিজি আছে। নিৰ্মলে বাৰান্দাৰ ৰছীত থকা গামোচা এখন অসীমলৈ আগবঢ়াই দিলে। অসীমে নললে, মাথো ক'লে, নালাগে দে, নিজেই শুকাব। দুয়োটা নীৰৱ হৈ পৰিল। বৰষুণ কমা নাই, বতাহো বৈ আছে। কি ক'ব নিৰ্মলে? বহুত কথা ক'বলৈ আছে, বহুত কথা সুধিবলৈ আছে, কিন্তু একো কথাই তাৰ মুখেৰে নোলোৱা হৈছে। অস্বস্তি কমাবলৈকেই সি সুধিলে, কিয় আহিলি কচোন? অসীমে একো উত্তৰ দিব নোৱাৰিলে। সি কিয় আহিছে নিৰ্মলৰ ওচৰলৈ? নিৰ্মলক লগ পালে তাৰ মনটো ভাল লাগে বাবে? নিৰ্মলক লগ পালে তাৰ স্কুলৰ দিনবোৰ ঘূৰাই পোৱা যেন লাগে বাবে? তোৰ পঢ়া শুনা কেনে চলিছে? অসীমৰ প্ৰশ্নটো শুনি নিৰ্মলৰ বুকুখনত যেন বিৰাট হাহাকাৰৰ সৃষ্টি হ'ল। তাৰ চকু দুটা জ্বলা পোৰা কৰিবলৈ ধৰিলে। ভাল ৰিজাল্ট কৰিবি বুলি গাঁৱৰ সকলোৰে তোৰ ওপৰত বৰ আশা। অলপ ৰৈ তলমূৰকৈ থাকি অসীমে ক'লে, মোৰো। নিৰ্মলৰ চকু দুটা পানীৰে ভৰি পৰিল। অসীমৰ ওচৰত ধৰা নপৰিবলৈ বেলেগ ফালে চাই নিৰ্মলে ক'লে, নতুন ছাৰ এজন আহিছে। খবৰটোত নিৰ্মলে অসীমৰ একো উৎসাহ নেদেখিলে। সি আকৌ ক'লে, নতুন ছাৰ বহুত বেলেগ, আমাক সকলোকে বহুত মৰম কৰে। নিৰ্মলে আচৰিত হৈ উঠিলে। অসীমৰ মুখখন যেন কষ্টত বিকৃত হৈ উঠিছে। ওঠ দুটা সামান্য কঁপি উঠিছে। সি উচ পিচাবলৈ ধৰিছে, অস্থিৰ হৈছে। অলপ পিছত নিৰ্মলে আৰু দেখিলে অসীমৰ দুগালেদি পানী বৈ আহিছে। চকুৰ পানী নে বৰষুণৰ পানী নিৰ্মলে গম নাপালে। অসীম বৰষুণত ভিজি আহিছে। নিৰ্মলৰো দুগালেদি পানী বৈ আহিছে। সেয়া চকুৰ পানী, খাটাং। নিৰ্মল বৰষুণত ভিজা নাই, অসীমে দেখিলে গম পাই যাব। অসীমে আচৰিত হৈ দেখিলে নিৰ্মল বাৰান্দাৰ পৰা চোতালত নামিছে আৰু সৰু ল'ৰা এটাৰ দৰে দুহাত মেলি বৰষুণত ভিজিব ধৰিছে। নিৰ্মলৰ আকৌ বৰষুণত ভিজিবলৈ হ'ল কি? অবাক হৈ সেই দৃশ্য চাই থাকিল অসীমে। অসীমে বৰষুণত ভিজি ভিজিয়ে ঘৰলৈ আগবাঢ়িল। অসীমহঁতে ছাতি কোনোদিনে লৈ পোৱা নাই। অৱশ্যে ছাতি সিহঁতৰো নাইও। প্ৰয়োজনৰ সময়ত ডাঙৰ কচুপাতেই সিহঁতৰ ছাতি হৈ পৰে। আজি অসীমৰ কচুপাত এটাও মূৰত ল'বলৈ মন যোৱা নাই। দবা পিটা বৰষুণ জাকত সি বহুত ভিজিলে। কি জানো হৈছে তাৰ?
বৰষুণ জাকত দেখোন ভিজিয়েই থাকিবৰ মন গৈছে এনেকৈয়ে যেন তাৰ অস্থিৰ অশান্ত মনটো অলপ হাত পৰিছে ওলোটা ফালৰ পৰা যে মহেন্দ্ৰ মাষ্টৰ আহি আছিল অসীমৰ খেয়ালেই নাছিল অৱশ্যে বৰষুণৰ বাবেও দূৰৰ ছবিবোৰ অস্পষ্ট হৈ পৰিছিল অসীম মহেন্দ্ৰ মাষ্টৰৰ মুখামুখি হৈ গ'ল বাধ্য হৈ অসীম ৰব লগা হ'ল সি বৰ অস্বস্তি পাবলৈ ধৰিলে কৰ্কশ মাত এটাৰে মহেন্দ্ৰ মাষ্টৰে ক'লে গৰুৰ দৰে এনেকৈ ৰাস্তাই ভিজি মৰিছ কিয় কথাখিনি কওঁতে মহেন্দ্ৰ মাষ্টৰে আৰ চকুৰে অসীমৰ বাওঁ হাতখনৰ ফালে চালে অসীমে গম নাপালে সি তলমূৰকৈ আছে মহেন্দ্ৰ মাষ্টৰে দেখিলে বুঢ়া আঙুলিটো ভাল হৈছে যদিও দাগ এটা ৰৈ গৈছে অসীমৰ অস্বস্তি লাগিছিল ভীষণ অস্বস্তি লাজো লাগিছিল খুব হয়তো 3 মাহৰ আগৰ ঘটনাটোত তাৰ আঙুলি ফাটি তেজ নোলোৱাহেঁতেন সি ইমান অস্বস্তি নাপালেহেঁতেন এয়াতো স্কুল নহয় মহেন্দ্ৰ মাষ্টৰৰ আগত ৰৈ থাকিবলৈ অসীমে এটা সিদ্ধান্ত ল'লে আৰু হঠাতে সি দৌৰিবলৈ আৰম্ভ কৰিলে মহেন্দ্ৰ মাষ্টৰ হতভম্ব হৈ গ'ল আৰু চাই থাকোঁতেই সি বহুদূৰ পালেগৈ সম্বিত ঘূৰাই পাই সোঁহাতখন ওপৰলৈ তুলি মহেন্দ্ৰ মাষ্টৰে চিঞৰিলে পিছল খাই পৰি যাবি গাধ কথাষাৰ সি শুনা পালেনে নাই মহেন্দ্ৰ মাষ্টৰ নিশ্চিত নহ'ল মেঘৰ গাজনি এটাই ঢাকি ধৰিছিল মহেন্দ্ৰ মাষ্টৰৰ চিঞৰ অনুভৱে বৰ অস্বস্তি পালে নতুন স্কুলত যোগদান কৰাৰ এসপ্তাহৰ ভিতৰতে যে এনেকুৱা পৰিস্থিতিত সোমাই পৰিব লগা হ'ব সেই কথা তেওঁ কল্পনাও কৰা নাছিল তেওঁৰ অতনু বোলা ল'ৰাজনৰ মুখখন দেখি তালৈ বৰ মায়া উপজিছিল অতনুৰ মুখখনত ফুটি উঠা লাজ অপমান আৰু আতংকৰ ছায়া দেখি ল'ৰাজনক অলপমান সকাহ দিবলৈ তেওঁৰ বৰ মন গৈছিল কিন্তু তাকে কৰিবলৈ যাওঁতে তেওঁতকৈ জ্যেষ্ঠ শিক্ষক এজনক অপদস্থ কৰাৰ তিলমানো অভিসন্ধি তেওঁৰ নাছিল অৱশ্যে তেওঁ প্ৰশান্ত মাষ্টৰে অতনুক দিয়া শাস্তিখিনি মানি ল'ব পৰা নাছিল আনকি অতনুক প্ৰশ্নটোত 0 নম্বৰ দিয়া কথাটো তেওঁ সমৰ্থন কৰিব নোৱাৰে কথাখিনি তেওঁৰ মনৰ ভিতৰত কোনো মলিনতা নৰখাকৈয়ে প্ৰশান্ত মাষ্টৰক ক'বলৈ ওলাইছিল কিন্তু প্ৰশান্ত মাষ্টৰে কথাখিনি আলোচনা কৰাৰ বা শুনাৰ কোনো আগ্ৰহ নেদেখুৱালে বৰং তেওঁৰ মুখখনত ফুটি উঠিল এক ধৰণৰ অস্বস্তি আৰু কঠোৰতাৰ চাপ তেওঁ সম্ভৱতঃ অতনুক শ্ৰেণীকোঠাবোৰলৈ লৈ যোৱা কৰ্মচাৰীজনৰ পৰাই কথাবোৰ জানি লোৱাটো ভাল বুলি ভাবিলে কৰ্মচাৰীজনে ঘটনাটো কেনেকৈ বৰ্ণনা কৰিলে কোনে জানে অৱশ্যে মুকলি মনেৰে গ্ৰহণ কৰিব নোৱাৰিলে যি ঘটিছে সঁচাসঁচিকৈ সেইখিনিকে জানিলেও প্ৰশান্ত মাষ্টৰে অস্বস্তি পোৱাটো অস্বাভাৱিক নহয় সম্ভৱতঃ ভিতৰি কথাটো বৰ গহীন হৈ আছে অলপ আগতে স্কুলখনৰ হেডমাষ্টৰ সনাতন পণ্ডিতে অনুভৱক স্কুল ছুটিৰ পিছত অলপ ৰ'বলৈ কৈছে কিবা জৰুৰী আলোচনা থকা বুলি তেওঁক কৈছে তাৰ আগতে মহেন্দ্ৰ মাষ্টৰে অকলে পাই অনুভৱক সুধিছিল শনিবাৰে তোমাৰ ক্লাছত কি হৈছিল অনুভৱে ঘটনাটোক কৈছিল মহেন্দ্ৰ মাষ্টৰে দুই এটা আনুষংগিক প্ৰশ্ন সুধি মনোযোগেৰে কথাবোৰ শুনিছিল তাৰ পিছত কোনো মন্তব্য নিদিয়াকৈ গহীন মুখেৰে আঁতৰি গৈছিল অনুভৱে বুজি পাইছিল মহেন্দ্ৰ মাষ্টৰে অকলশৰীয়াকৈ লগ ধৰি প্ৰশান্ত মাষ্টৰ আৰু কৰ্মচাৰীজনৰ পৰাও কথাখিনি শুনি ল'ব বা ইতিমধ্যে লৈছেই মহেন্দ্ৰ মাষ্টৰক স্কুলৰ শিক্ষকসকলে শ্ৰদ্ধা কৰে সমীহো কৰে গাঁৱৰ মানুহবিলাকেও তেওঁক খুব ভক্তি কৰে গণিতৰ শিক্ষক হিচাপে অঞ্চলটোত তেওঁৰ নাম আছে সনাতন হেডমাষ্টৰেও তেওঁক খুব বিশ্বাস কৰে বহু সিদ্ধান্ত মহেন্দ্ৰ মাষ্টৰৰ পৰামৰ্শতেই তেওঁ লয় হয়তো হেডমাষ্টৰেই তেওঁক ঘটনাটোৰ অনুসন্ধানৰ দায়িত্ব দিছে কথাটো তেওঁৰ ভালৰ বাবে হ'ল নে বেয়াৰ বাবে হ'ল অনুভৱে ঠিক ধৰিব নোৱাৰিলে মহেন্দ্ৰ মাষ্টৰে অনুভৱক ভাল পায় এই নতুন স্কুলখনত যোগদান কৰোঁতে ভাড়াঘৰ বিচৰাৰ পৰা আৰম্ভ কৰি অনেক কামত তেওঁ মহেন্দ্ৰ মাষ্টৰে বহুত সহায় কৰিছে কিন্তু মহেন্দ্ৰ মাষ্টৰ এজন অত্যন্ত কঠোৰ আৰু নিয়মানুৱৰ্তী শিক্ষক মহেন্দ্ৰ মাষ্টৰক প্ৰথম লগ পোৱাৰ দিনাৰ সেই দৃশ্যৰ কথা অনুভৱে কেনেকৈ পাহৰিব মহেন্দ্ৰ মাষ্টৰক ছাত্ৰ ছাত্ৰীসকলে যিমান ভাল পায় তাতকৈ বেছি ভয় কৰে অংক নোৱাৰিলে বা নিয়ম অনুশাসন মানি নচলিলে তেওঁ ছাত্ৰ ছাত্ৰীসকলক কঠোৰ শাস্তি প্ৰদান কৰে গতিকে এই ঘটনাটোত মহেন্দ্ৰ মাষ্টৰে যে প্ৰশান্ত মাষ্টৰৰ সপক্ষেই ক'ব সেয়া প্ৰায় খাটাং মহেন্দ্ৰ মাষ্টৰ কিয় স্কুলখনৰ 10জন শিক্ষকৰ সকলোৱে যে অনুভৱৰ বিপক্ষেই মত দিব সেয়া নিশ্চিত স্কুলখনত অনুভৱ নতুন তেওঁ সকলোৰে লগত নতুনকৈ সম্পৰ্ক গঢ়িহে আছে মাত্ৰ এসপ্তাহ হৈছে স্কুলখনলৈ অহাৰ সম্পৰ্কবোৰ বন্ধুত্বৰ গভীৰতালৈ যাবলৈ এতিয়াও বহুত বাকী স্কুলখনত অনুভৱ এতিয়াও যেন এজন বহিৰাগত হয়তো আজি স্কুল ছুটিৰ পিছৰ মিটিংখনৰ পিছত তেওঁ আৰু বেছি দূৰলৈ আঁতৰি পৰিব এক ধৰণৰ হতাশাৰে তেওঁৰ মনটো ভৰি পৰিবলৈ ধৰিলে কথাটো আচলতে প্ৰশান্তৰ বিজয় নে অনুভৱৰ বিজয় সেয়াও নহয় এয়া আচলতে শিক্ষাদানৰ দুটা প্ৰক্ৰিয়াৰ সংঘাত প্ৰশান্ত আৰু অনুভৱৰ ৰূপত
শিক্ষা ব্যৱস্থাৰ দুটা চিন্তাধাৰাৰ সংঘাত হৈছে। প্ৰশান্ত মাষ্টৰে মোটামুটিভাৱে স্কুলখনত চলি থকা শিক্ষা ব্যৱস্থাটোক প্ৰতিফলিত কৰিছে। হয়তো আমাৰ সামগ্ৰিক শিক্ষা ব্যৱস্থাৰো সেয়া প্ৰতিফলন। অনুভৱে সেই শিক্ষা ব্যৱস্থাটোক কিজানি প্ৰত্যাহ্বান জনাইছে। তেওঁ শিক্ষা ব্যৱস্থা সম্পৰ্কে কিছু চিন্তা ভাৱনা কৰে আৰু তেওঁ শংকিত হয়। শিক্ষা সম্পৰ্কে তেওঁৰ কিছু নিজস্ব ধাৰণা আছে। তেওঁৰ সেই ধাৰণাবোৰো আনৰ চিন্তাৰ সৈতে সংঘাতলৈ অহাটো বিচাৰে। চিন্তাৰ সংঘাতেৰে তেওঁ নিজৰ ধাৰণাখিনি সংশোধন কৰি ল'ব বিচাৰে আৰু বেছি পৰিষ্কাৰ কৰি ল'ব বিচাৰে। মিটিংখনত সকলো শিক্ষকেই থাকিব যেতিয়া হয়তো শিক্ষাদান সম্পৰ্কত আজিৰ মিটিঙত প্ৰতিষ্ঠিত ধাৰণাটোৱেই লাহে লাহে সকলোৱে গ্ৰহণ কৰিবলৈ ল'ব। মিটিংখন প্ৰশান্ত মাষ্টৰ আৰু অনুভৱৰ বাবে যিমান দৰকাৰী, স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, আনকি ভৱিষ্যতলৈ চামে চামে আহি থাকিব লগা ছাত্ৰ ছাত্ৰীসকলৰ বাবে তাতোকৈ বেছি দৰকাৰী। যিয়ে যিমানেই চেষ্টা নকৰক, অনুভৱে কাজিয়াখন কেতিয়াও ব্যক্তিগত পৰ্যায়লৈ নমাই নিনিয়ে। নিজৰ চিন্তাবোৰ, ধাৰণাবোৰ তেওঁ অকপটভাৱে সকলোৰে সন্মুখত দাঙি ধৰিব, সততাৰে দাঙি ধৰিব, আন্তৰিকতাৰে দাঙি ধৰিব। সকলোৱে অন্তত কথাবোৰ ভাবি চাব। সেয়াই হ'ব তেওঁৰ এক ধৰণৰ প্ৰাপ্তি। শিক্ষা ব্যৱস্থা সম্পৰ্কে তেওঁৰ মনৰ মাজত উকমুকাই থকা কথাবোৰ, তেওঁ কষ্ট দি থকা কথাবোৰ, তেওঁ উদ্বিগ্ন কৰি থকা কথাবোৰ তেওঁ আজি সহকৰ্মীসকলক ক'ব। অন্তত সকলোৱে এইটো শুনিব। তাৰ পিছত যি হয় হ'ব, ভাবি থাকি লাভ কি? অনুভৱৰ গধুৰ হৈ থকা মনটো লাহে লাহে পাতল হৈ আহিল। স্কুল ছুটিৰ পিছত কমন ৰুমত এজন দুজনকৈ সকলো শিক্ষক গোট খালে। সকলোৰে মুখবোৰ গহীন, কাৰো মুখত কথা নাই। অনুভৱৰ লগত কোনোবা শিক্ষকৰ চকুৱে চকুৱে পৰিলে শিক্ষকজনে হয় মুখখন ঘূৰাইছে, নহ'লে হাঁহিবলৈ চেষ্টা কৰিছে। মনবোৰ ফৰকাল নহয় বাবে হাঁহিবোৰে মুখবোৰ পোহৰাব পৰা নাই। অনুভৱে বুজি পালে যে কথাবোৰ ইতিমধ্যে সকলোৱে গম পাইছে। কমন ৰুমটোত আগেয়ে নেদেখা অসহজ নীৰৱতা বিৰাজ কৰিছে। সনাতন হেডমাষ্টৰে সকলোৰে ফালে চাই আৰম্ভ কৰিলে। আমাৰ প্ৰশান্তই আমাৰ অনুভৱৰ কিবা এটা কথাত অলপ বেয়া পাই মোৰ ওচৰত সৰুকৈ আপত্তি দৰ্শাইছে। মই ভাবিলোঁ যে আমি সকলোৱে লগ হৈ কথাখিনি পাতোঁ। অনুভৱে বুজি পালে হেডমাষ্টৰে কথাবোৰ সহজ কৰিবলৈ চেষ্টা কৰিছে। হেডমাষ্টৰে অলপ ৰৈ পুনৰ ক'লে, প্ৰথমে প্ৰশান্তই কওক, তেওঁনো আমাৰ নতুন শিক্ষকজনক কি কথাত বেয়া পালে? প্ৰশান্ত মাষ্টৰ কথা ক'বলৈ থিয় দিলে। অনুভৱে মন কৰিলে প্ৰশান্ত মাষ্টৰ নাকৰ পাহি দুটা বাৰে বাৰে ফুলি উঠিছে। খংটো হয়তো উজাই আহিছে। অপমানৰ ছায়া এটাইও তেওঁৰ মুখখন বিবৰ্ণ কৰি তুলিছে। কথাবোৰ সকলোৱে জানে, তথাপি প্ৰশান্ত মাষ্টৰে কথাখিনি সনাতন হেডমাষ্টৰৰ নিৰ্দেশ মতে আকৌ এবাৰ বৰ্ণনা কৰিলে। তেওঁৰ কথাখিনি স্পষ্ট আৰু সংক্ষিপ্ত। অতনু নামৰ ক্লাছ 6ৰ ল'ৰা এজনে পৰীক্ষাত সাধু এটা গাঁৱৰ কথিত ভাষাত লিখিছিল। প্ৰশান্ত মাষ্টৰে তাক 0 নম্বৰ দিছিল। এনে অদ্ভুত উত্তৰ লিখাৰ শাস্তি হিচাপে তেওঁ অতনুক পৰহি অৰ্থাৎ শনিবাৰে 6ৰ পৰা 10ম শ্ৰেণীলৈ প্ৰশান্ত মাষ্টৰে কথা ক'বলৈ থিয় দিলে। অনুভৱে মন কৰিলে প্ৰশান্ত মাষ্টৰৰ নাকৰ পাহি দুটা বাৰে বাৰে ফুলি উঠিছে। খংটো হয়তো উজাই আহিছে। অপমানৰ ছায়া এটাইও তেওঁৰ মুখখন বিবৰ্ণ কৰি তুলিছে। কথাবোৰ সকলোৱে জানে, তথাপি প্ৰশান্ত মাষ্টৰে কথাখিনি সনাতন হেডমাষ্টৰৰ নিৰ্দেশ মতে আকৌ এবাৰ বৰ্ণনা কৰিলে। তেওঁৰ কথাখিনি স্পষ্ট আৰু সংক্ষিপ্ত। অতনু নামৰ ক্লাছ 6ৰ ল'ৰা এজনে পৰীক্ষাত সাধু এটা গাঁৱৰ কথিত ভাষাত লিখিছিল। প্ৰশান্ত মাষ্টৰে তাক 0 নম্বৰ দিছিল। এনে অদ্ভুত উত্তৰ লিখাৰ শাস্তি হিচাপে তেওঁ অতনুক পৰহি অৰ্থাৎ শনিবাৰে 6ৰ পৰা 10ম শ্ৰেণীলৈ প্ৰতিটো শ্ৰেণীতে ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত তাৰ উত্তৰটো পাঠ কৰিবলৈ দিছিল। অতনুৱে যেতিয়া 10ম শ্ৰেণীত সোমাইছিল তেতিয়া তাত আছিল এই নতুন শিক্ষকজন। তেওঁ হেনো সকলোৰে সন্মুখত অতনুক প্ৰশংসা কৰি ক'লে যে অতনুৱে খুব ভাল লিখিছে। তেওঁ হেনো অতনুক 10ৰ ভিতৰত 10 নম্বৰেই দিলেহেঁতেন। শেষত প্ৰশান্ত মাষ্টৰে ক'লে, এনেধৰণেৰে আচৰণ কৰি তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ আগত মোক অপদস্থ কৰিছে। তেওঁ এনেকুৱা দেখুৱাইছে যে শিক্ষক হিচাপে তেওঁ মোতকৈ বহুত ওপৰত। মই একো নাজানো, বুৰ্বক। খঙত প্ৰশান্ত মাষ্টৰৰ মাতটো ডাঙৰকৈ ওলাল। তেওঁ ফোপাবলৈ ধৰিছে। মই লাজ পাইছোঁ, ভীষণ লাজ পাইছোঁ। কথা সামৰি প্ৰশান্ত মাষ্টৰ বহিল। সনাতন মাষ্টৰে অনুভৱলৈ চাই সুধিলে, প্ৰশান্তই কোৱা কথাখিনি সঁচা? সঁচা, সম্পূৰ্ণ সঁচা। অনুভৱে কোনো প্ৰতিবাদ নকৰি সহজভাৱে কথাটো স্বীকাৰ কৰি ক'লে। তুমি অতনুক উত্তৰটোৰ বাবে সঁচাকৈ 10ৰ ভিতৰত 10 দিলাহেঁতেন নেকি? হেডমাষ্টৰে সুধিলে। নিদিলোহেঁতেন। অনুভৱৰ উত্তৰটোৱে যেন বিস্ফোৰণহে ঘটালে। শিক্ষকসকলৰ মাজত হাহাকাৰ লাগি গ'ল। প্ৰশান্ত মাষ্টৰে চিঞৰি চিঞৰি ক'লে, মোক অপদস্থ কৰিবলৈকে আপুনি 10 দিম বুলি ক'লে। সনাতন হেডমাষ্টৰৰ যে নতুন শিক্ষকজনৰ ওপৰত খং উঠি গ'ল। তেওঁ বয়সস্থ শিক্ষক।
তেওঁ বয়োজ্যেষ্ঠ শিক্ষক, অহা বছৰ তেওঁ অৱসৰ পাব। তেওঁ খং কৰিলে শোভা নাপায়। ভিতৰৰ খংটো জোৰকৈ দমাই থৈ তেওঁ সুধিলে, অতনুক, তুমি কিমান নম্বৰ দিলাহেঁতেন? চেষ্টাৰ পিছতো হেডমাষ্টৰৰ মাতটো অলপ কঠিন হৈ ওলাল। অনুভৱে শান্ত স্বৰেৰে ক'লে, 8। সকলো কেইছেকেণ্ডমান যেন নীৰৱে ৰ'ল। নতুন শিক্ষকজনৰ উত্তৰটো হজম কৰিবলৈ সকলোৰে অলপ সময় লাগিল। অনুভৱৰ ৰহস্যপূৰ্ণ কথাত টভক মাৰি ৰৈ হেডমাষ্টৰে যেন প্ৰশ্ন কৰিবলৈ পাহৰি গ'ল। তেওঁ মাথো নতুন শিক্ষকজনৰ মুখলৈ চাই থাকিল। মহেন্দ্ৰ মাষ্টৰে অস্বস্তিকৰ নীৰৱতাখিনি ভাঙিলে। তুমি দিলাহেঁতেন 8? দিম বুলি ক'লা 10, আৰু সেইটো উত্তৰত 8 বা কিয়? মহেন্দ্ৰ মাষ্টৰে সকলোৰে মনৰ কথাখিনিকে ক'লে। অনুভৱে শান্তভাৱে ক'বলৈ ধৰিলে, হয়, মই অতনুক সঁচাকৈয়ে 8 দিলোহেঁতেন। কথিত ভাষাত লিখিলেও তাৰ বানান কিছুমান উচ্চাৰণ অনুসৰি হোৱা নাই, সেইবাবে 10 নিদিলোহেঁতেন। অৱশ্যে পঢ়োঁতেই সি সুন্দৰকৈ কথিত ভাষাত গল্পটো পঢ়ি গৈছিল। শুনি বৰ ভাল পাইছিলোঁ। তাক 10 বুলি ক'লোঁ, কাৰণ লাজ অপমানত সি ইতিমধ্যে ম্ৰিয়মান হৈ পৰিছিল। তাৰ শাস্তিটো তাৰ বয়সৰ ল'ৰাৰ বাবে খুব গধুৰ হৈছিল। ইমান সোপা ল'ৰা ছোৱালীৰ আগত লাজ পাই তাৰ আত্মবিশ্বাস শূন্য হৈ গৈছিল। তাৰ থিয় হোৱাৰ ধৰণ, কথাৰ সুৰ, ভাৱভংগী আদিত আত্মবিশ্বাসহীনতা স্পষ্টকৈ দেখা পাইছিলোঁ। মোৰ খুব দুখ লাগিছিল। ইমান পৰে শ্ৰোতাসকলে মৃণাল কলিতাদেৱৰ উপন্যাস বকুল ফুলৰ দৰে 9ম খণ্ডটি শুনিলে। আশা কৰোঁ এই খণ্ডটি আপোনালোকক আমোদ দিলে। আৰু আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই খণ্ডকেইটাই আপোনালোকক কেনে আমোদ দিছে। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।